এইটো আমি সঁচাকৈ হতভম্ব হৈছোঁ। গতিকে আমি আমিও এটা দীৰ্ঘদিন ধৰি ইয়াতে চাকৰি কৰি আছোঁ, এই আৱাসিক অঞ্চলত আমি আছোঁ, কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিল। সৰু সুৰা এটা কেছ এটা আছিলে, ধৰক কিবা চিলিণ্ডাৰ চুৰি হয় বা জোতা চেণ্ডেল চুৰি হয়, কিন্তু এনেকুৱা এটা বৃহৎ হাৰত তাৰমানে চুৰি হোৱা নাছিলে। এতিয়া যোৱাকালি আমি যিটো গম পালোঁ, প্ৰায় 15টা কোৱাৰ্টাৰ আছিল, এটা ভেকেণ্ট কোৱাৰ্টাৰ, বাকী 14টা কোৱাৰ্টাৰৰ পৰা তাৰমানে যিখিনি সা সম্পত্তি আছিলে, অৰ্থাৎ সোণৰ গহনা পাতি আছিলে, কেছ টকা আছিলে, সেইবিলাক চুৰি কৰি লৈ গৈছে। আৰু এটা আমি নিৰাপত্তা হাই ছিকিউৰিটি জোন বুলি আমি ভাবোঁৱেই, কাৰণ আমাৰ এটা নিজাববীয়াকৈ ইয়াতে 105জন ছিকিউৰিটি, অৰ্থাৎ এক্স ৰিটায়াৰ্ড মানে আৰ্মিয়ে ইয়াতে ছিকিউৰিটি দিয়ে, তেনেকুৱা এটা কণ্টেক্ট আছে। তাৰ লগতে CISF সকল থাকে, আমাৰ ঢালিগাঁৱৰ থানা আছে আমাৰ টাউনশ্বিপ গেটৰ ফ্ৰণ্টতে। গতিকে এনেকুৱা এটা জোনত এনেকৈ যদি আমাৰ ধন সম্পত্তি যদি লছ হয়, তেনেকুৱা ক্ষেত্ৰত আমাৰ মানুহখিনি যথেষ্ট মানে আশংকা ভুগিছে। গতিকে আমি আমাৰ কৰ্তৃপক্ষ তথা আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ, যাতে অতি সোনকালে চোৰ ধৰি আমাৰ এই যিটো আমি ইনচিকিউৰ ফিল কৰি আছোঁ, তাত যাতে তেখেতসকলে ছিকিউৰিটিৰ ব্যৱস্থা কৰে। আৰু এইটো ক্ষেত্ৰত যি সুৰুঙা আছে, অতি সোনকালে এই যিসকল মানে চোৰে হওক বা কালপিত আছে, তেখেতসকলক ধৰিব লাগে। হয়, মই যোৱাকালি ডিউটি কৰি অহাৰ পিছত ঘপককৈ ছাডেন প্লেন বনালোঁ, মানে ঘৰত যাবলৈ। ঘৰ মোৰ ওচৰতে গোৱালপাৰা, তো গৈ পেলাই মই আজি উভতি অহা কথা ৰাতিৰ ভিতৰত, কিন্তু ৰাতিপুৱা এনেকুৱা যেতিয়া খবৰটো পালোঁ, খাই পেলাইতো হতভম্ব হৈ গ'লোঁ। আৰে এইটো কেনেকৈ হ'ব পাৰে, এতিয়া কি কৰিম কি নকৰিম, কাৰণ মোৰ বিয়াৰ আপোনাৰ অলংকাৰ যিমান আছিলে জুৱেলাৰী, 90% ইয়াতে আছিল, 10% মাতে আপোনাৰ হয় লগত আছিলে বা নিজৰ ঘৰত আছিলে, বাকী গোটেই ইয়াতে। তো ভাবিলোঁ চব শেষ হৈ গ'ল, এতিয়া কি কৰোঁ কি নকৰোঁ। আহি পেলাই ইয়াতে চাওঁ, হুৰমুৰকৈ আহিলোঁ আমি ঘৰৰ পৰা। আহি পেলাই চাওঁ যে একদম মানে যোনটো য'ত আমাৰ আলমিৰাটো আছে, য'ত সোণৰ অলংকাৰ ৰখা লকাৰটো গোটেই ভাঙি খুলি গোটেই খালী কৰি থৈছে। লগতে মোৰ মিছেছৰ তাইৰ পাটৰ মুগাৰ মেখেলা আছিল, সেইকেইখনো মানে দেখিবলৈ পোৱা নাই, যিহেতু আমি এতিয়া টাচো কৰা নাই, পুলিচে মানা কৰিছে। তো তেওঁলোকে আহি পেলাই অকণ তদন্ত কৰিব। তো এতিয়া আমি ৰৈ আছোঁ আৰু এতিয়া এটা কালি মোৰ সৈতে 15টামান হোৱা বুলি খবৰ পাইছোঁ এতিয়ালৈকে। তো কিমান টকাৰ সামগ্ৰী চুৰি হ'ব পাৰে? মোৰ নিয়াৰলি 15 লাখৰ ওচৰা-ওচৰি হ'ব লাগে, এটা আনুমানিক। বাকীখিনি লগত আছিলে বাৰু, কিন্তু এইখিনিতো হ'বই লাগে। আৰু এতিয়ালৈকে প্ৰপাৰ লিষ্টটো ওলোৱা নাই কিমান হৈছে, যিহেতু চুব মানা কৰিছে ন। চোৱাৰ পিছত মানে সঠিক উত্তৰটো ওলাব, কিমানখিনি আনুমানিক কৈছোঁ। হয়, অল টোটেল নিয়াৰলি কৰোৰ ক্ৰছ কৰিব, 1.5 কোটি 2 কোটি। হয়।